নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মই উৎপল ডেকাই বন্ধুসকল যদি আপুনি বিটিসি এৰিয়াৰ হয় এই ভিডিওটি আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিসিৰ 5খন ডিস্ট্ৰিক্ট ক্ৰমে কোকৰাঝাৰ ওদালগুৰি চিৰাং বাক্সা তামুলপুৰৰ যি ফৰেষ্টাৰৰ ইন্টাৰভিউ হৈছিলে টোটেল যদি পোষ্ট চাবলৈ যায় ফৰেষ্ট গাৰ্ডৰ 30 আছিলে ফৰেষ্টাৰ গ্ৰেড 1ৰ 84 পোষ্ট আছিলে এতিয়া ৰিজাল্ট যেটো ফাইনেল ৰিজাল্ট কিয়নো ৰিটেন ক্লিয়াৰ কৰিলে ৰিটেন ক্লিয়াৰ কৰি বহুতে ফিজিক্যাল দিলে ফিজিক্যাল ক্লিয়াৰ কৰি বহুতে ভাইভা অৰ্থাৎ অৰেল দিলে বৰ্তমান যেটো ফাইনেল ৰিজাল্ট হয় সেই ৰিজাল্টটো আহিব 15 আগষ্টৰ ভিতৰতে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ যেটো ফাইনেল ৰিজাল্ট হয় ফাইনেল ৰিজাল্টটো আহিব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব ফাইনেল ৰিজাল্ট অহাৰ পিছতে গতিকে যিসকলে ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰৰ ইন্টাৰভিউ দিছিলে আপোনালোকৰ যদি ভাইভা বা ৰিটেনত মাৰ্কটো বেছি আছিলে বা ভাইভা বহুত বেছি ভাল হৈছে আপোনালোকে নিজৰ ডকুমেন্ট বিলাক সকলো ঠিকে আছে নে নাই বিশেষকৈ আপুনি বিটিসি এৰিয়াৰ যে হয় এটা প্ৰমাণ যে লাগে সেই প্ৰমাণখন আপোনাৰ আছে নে নাই যদি নাই আপুনি গোটাই থব কাৰণ ৰিজাল্টটো 15 আগষ্টৰ ভিতৰতে আহিব আৰু অহাৰ পিছতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আনহাতে যিসকলে বিটিসিৰ 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম দিলে 4th গ্ৰেডৰ ভাইভা দিছিলে ফাইনেল ৰিজাল্টটো আহিব 15 আগষ্টৰ ভিতৰতে আৰু 3rd গ্ৰেডৰ গ্ৰেজুৱেট লেভেলৰ বা আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিসকলে এক্সাম দিলে বা বিটিসিৰ যি সেক্ৰেটাৰী পোষ্ট আছিল 420টা সচিব পোষ্ট তাৰে যিসকলে এক্সাম দিছে এই সকলো ৰিজাল্ট আহিব বন্ধু বান্ধৱী সকল 15 আগষ্টৰ ভিতৰতে আৰু ৰিজাল্ট অহাৰ পিছতে কিন্তু আপোনালোকৰ নথিপত্ৰ ভেৰিফিকেশন হ'ব ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰহে হ'ব বাকিখিনি ৰিটেনৰ ৰিজাল্ট অহাৰ পিছত ভাইভা অনুষ্ঠিত হ'ব বন্ধু বান্ধৱী সকল বিশেষকৈ 3rd গ্ৰেড আৰু সেক্ৰেটাৰী গতিকে আপোনালোকে ভিডিওটি আগলৈ শেয়াৰ কৰিব বিটিসি বাকি সকলোৰে সৈতে চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ জয় অসম জয় হিন্দ